আৰক্ষী থানাৰ চৌহদত বৰ্তমান পৰিস্থিতি এক বিশেষ চৰ্চাৰ কাৰণ হৈ পৰিছে। থানাৰ চৌহদত মালিকবিহীন মটৰচাইকেলেৰে ভৰি পৰিছে। এই মটৰচাইকেলবোৰ কোনো চুৰ কৰা বাহন নহয়, বৰঞ্চ ডিমৌ আৰক্ষীয়ে অবৈধভাৱে অনুষ্ঠিত কুকুৰা যুঁজ আৰু জোৱাৰ মেলা ভাঙি এইবোৰ জব্দ কৰি থানালৈ আনিছে। ভোগালী বিহুৰ নামত ডিমৌৰ বিভিন্ন অঞ্চলত কুকুৰা যুঁজ, মদ আৰু জোৱাৰ মেলা অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত বিভিন্ন সময়ত স্থানীয় সচেতন মহল আৰু জাতীয় সংগঠনবোৰে তীব্ৰ প্ৰতিবাদ জনাই আহিছিল। তথাপি কিছুমান স্বাৰ্থন্বেষী গোটে এই বেআইনী কাৰ্যসূচী চলাই গৈছিল। সম্ভেদ লাভ কৰি ডিমৌ আৰক্ষীয়ে লাওচান চাহ বাগিচা অঞ্চলত অভিযান চলাই মেলাৰ স্থানত উপস্থিত মালিকবিহীন 15খনৰো অধিক মটৰচাইকেল জব্দ কৰিছে। অভিযানৰ সময়ত কিছুমান জোৱাৰী চক্ৰৰ সৈতে আৰক্ষীৰ তৰ্কযুদ্ধ হোৱাৰ ঘটনা পোহৰলৈ আহিছিল। ডিমৌ আৰক্ষীৰ এই অভিযান স্থানীয় সচেতন ৰাইজৰ মাজত যথেষ্ট প্ৰশংসা লাভ কৰিছে। বেআইনী কুকুৰা যুঁজ আৰু জোৱাৰ মেলা বন্ধ কৰি সুন্দৰ সামাজিক পৰিৱেশ ৰক্ষাৰ প্ৰচেষ্টাক অনেকেই অভিনন্দন জনাইছে। ডিমৌ চাহ বাগিচা অঞ্চল আৰু গাঁওসমূহত বেআইনী কুকুৰা যুঁজ আৰু জোৱাৰ মেলাই বিশেষকৈ নতুন প্ৰজন্মৰ মাজত এক বিৰূপ প্ৰভাৱ বিস্তাৰ কৰি সমাজৰ শৃংখলা নষ্ট কৰিছে। অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাই স্থানীয় আৰক্ষীৰ ভূমিকাত সন্তুষ্টি প্ৰকাশ কৰিছে। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ইতিমধ্যে ডিমৌ আৰক্ষী থানাত যি কুকুৰা যুঁজৰ লগত জড়িত হৈ থকা প্ৰায় 30খনৰো বাইক ডিমৌ আৰক্ষী থানাৰ তৎপৰতাত তেওঁলোকে জব্দ কৰিছে। অতিকৈ পৰিতাপৰ বিষয় যে ডিমৌ আৰক্ষী থানাই যিমানখিনি তেওঁলোকে তৎপৰতা দেখাই এইখিনি ভাঙিবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু একাংশ অসাধু ব্যৱসায়ী হওক বা অসাধু লোকে আচলতে বুঢ়া আঙুলি দেখাই তেওঁলোকে কুকুৰা যুঁজবোৰ অনুষ্ঠিত কৰিবৰ কাৰণে কিন্তু এৰা নাই। খুব ৰহস্যজনক কথা। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াৰ বিৰোধিতা কৰি আছোঁ আৰু বিৰোধিতা কৰি যাম আৰু বিভিন্ন সময়ত স্মাৰকপত্ৰৰ যোগেদি এইখিনি কৰিছোঁ। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে কুকুৰা যুঁজৰ নিষেধাজ্ঞা জাৰি কৰাকৈ এটা আইন প্ৰণয়ন কৰক, যাতে কোনো কাৰণতে কোনো এজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ সামাজিক ব্যাধিসমূহ কুকুৰা যুঁজসমূহ যাতে অনুষ্ঠিত নকৰে আৰু তাৰ লগত যাতে এই জুহাবোৰো যাতে অনুষ্ঠিত নকৰে, তাৰ কাৰণে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ইনিচিয়েটিভ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু বিশেষকৈ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকসকলৰ মাজতে কুকুৰা যুঁজবোৰ বেছি প্ৰচলিত হৈ আছে, ই এক কুসংস্কাৰ আৰু কুসংস্কৃতি হিচাপে পৰিগণিত হৈছে। উঠি অহা প্ৰজন্ম ইয়াৰ পৰা প্ৰভাৱিত হৈ পিনি তেওঁলোকৰ ভৱিষ্যত ধ্বংস কৰিছে। গতিকে চাহ জনগোষ্ঠীয় সুযোগ্য সন্তান ৰূপেশ গোৱালা গৃহমন্ত্ৰীৰ আংশিক তেখেতকো আমি অনুৰোধ জনাইছোঁ যে কুকুৰা যুঁজৰ ওপৰত তেওঁলোকে মুখ খুলি এটা আইন প্ৰণয়ন কৰি যাতে একেবাৰে নিষিদ্ধ হয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।